সমষ্টিবিলাকত মুখ্যমন্ত্ৰীসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সমজিলাবিলাক আৰম্ভণি কৰিছোঁ। আজি ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫টা বছৰ অতিক্ৰম কৰিছে। আজি সৌভাগ্যৰ কথা যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে ভাৰতবৰ্ষই ৭৫ বছৰ অতিক্ৰম কৰিছে আৰু আহিবলগা যে ২৫ বছৰ হ'ব সেই হ'ব স্বাধীনতাৰ অমৃতকাল। এতিয়া অমৃতকাল আৰম্ভণি হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বিতীয়টো কাৰ্যকাল আৰম্ভণি হৈছে আৰু আমাৰো ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এইখন দ্বিতীয় চৰকাৰ, যাৰ নেতৃত্বত আপোনালোকৰ আশীৰ্বাদত আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এই চৰকাৰখনে প্ৰশাসনক কেনেধৰণে ৰাইজৰ অধিক লাভ চপাব পাৰে, এখন শক্তিশালী আমি চৰকাৰ গঠন কৰি ৰাইজৰ ওচৰ চাপিব পাৰোঁ, ৰাইজৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰিব পাৰোঁ। অহৰ্নিশে এই কথাবিলাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি আলোচনা কৰিছিলোঁ। আমাৰ ভাল লাগিছিলে, আনন্দিত হৈছিলোঁ যেতিয়া কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে অসমত আমাৰ যিমান চাবডিভিজনবিলাক আছে চাবডিভিজনবিলাক বিলুপ্তকৰণ কৰা হ'ব আৰু তাৰ ঠাইত সমজিলা স্থাপন কৰা হ'ব। কাৰণ অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টি আছে, মন্ত্ৰীসভাৰ আমি সদস্য আছোঁ ১৫জন। আমাৰ সমষ্টিবিলাকতো তেনেকুৱা ধৰণৰ বহু ধৰণৰ ৰাইজৰ আবেদন আছিল যে জিলা হ'ব লাগে, আমাৰ চাবডিভিজন হ'ব লাগে, কিন্তু এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে সমানভাৱে সকলো সমষ্টিতে য'ত চাবডিভিজনৰ ডিমাণ্ড আছিল তাৰ উপৰি গৈ পেলাই সমজিলা জিলা হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে। আৰু তাৰ কাৰণে কি হ'ব যে প্ৰশাসন অধিক সক্ৰিয় হ'ব। আজি নগাঁও জিলা এইখন ঐতিহাসিক আনডিভাইডেড নগাঁও জিলা, আপোনালোকে জানে আগত বহু দিনৰ পৰা ইয়াত আপোনালোক আছে এই ৰহাৰ পৰা আমি কামবিলাক কৰিব লাগে। ইয়াৰ পৰা যদি আমি প্ৰশাসনিক কাম কাজ ৰহাৰ পৰা কৰিব লাগে আমি নগাঁৱৰ আয়ুক্ত অফিচলৈ যাব লাগিব। আয়ুক্তৰ কাৰ্যালয়লৈ গ'লে ইয়াৰ পৰা কিমান ডিষ্টেঞ্চ হ'ব, দূৰত্ব কিমান হ'ব